মোৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি 2017 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত হৈ যোৱা সমাজ বিজ্ঞান প্ৰশ্নৰ সমাধান কৰিম। এই প্ৰশ্নসমূহে তোমালোকৰ আগন্তুক HSLC পৰীক্ষাৰ বহু প্ৰকাৰে সুবিধা কৰিব। তোমালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ এবাৰ ভালদৰে মন দি শুনি যাবা। কুৱেশ্যন নম্বৰ 1ত কি দিছে চাবা। 1903 চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন কোন আছিল? উত্তৰ হ'ল লৰ্ড মিণ্টো। কুৱেশ্যন নম্বৰ 2 চাবা। তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ? পানী, সূৰ্যৰশ্মি, গছ-গছনি, প্ৰাকৃতিক গেছ। প্ৰাকৃতিক গেছ হ'ল অনবীকৰণযোগ্য সম্পদ। কোনখন সাগৰে এছিয়া আফ্ৰিকাৰ মহাদেশক পৃথক কৰিছে? ক নম্বৰ দিছে ভূমধ্য সাগৰে, খ নম্বৰ দিছে লোহিত সাগৰে। লোহিত সাগৰে। কুৱেশ্যন নম্বৰ 4 দিছে আন্তৰ্জাতিক ন্যায়ালয়ৰ ন্যায়াধীশৰ মুঠ সংখ্যা কিমান? 15 জন। খ নম্বৰ শুদ্ধ। কাৰ কাৰ্যকালত বংগ বিভাজনৰ আঁচনি কাৰ্যকৰী হৈছিল? ঘ নম্বৰ লৰ্ড কাৰ্জনে। লৰ্ড কাৰ্জনৰ। 6 নম্বৰ দিছে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে উত্তৰ পূব পৰিষদৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। উত্তৰ পূবৰ এজন মুখ্যমন্ত্ৰীক উত্তৰ পূবৰ এজন ৰাজ্যপালক। খ নম্বৰ হ'ব শুদ্ধ। তলৰ সম্পদসমূহক কোনবিধ সম্পদ অজীৱীয়? চাবা বায়ু, উদ্ভিদ, জন্তুবোৰ, শস্য। উদ্ভিদ জীৱীয়, জন্তুবোৰ জীৱীয়, শস্য হ'ল জীৱীয়। অজীৱীয় হ'ল কি? বায়ু। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো, ষ্টাৰ দি ৰাখিবা। গুৱাহাটী আৰু শ্বিলং সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল 40 নং ৰাষ্ট্ৰীয় ঘাইপথ। কুৱেশ্যন নম্বৰ 9ত দিছে কি? 1770 চনত ভাৰতৰ প্ৰথমে তলত দিয়া কোনটো বেংক স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব বেংক অফ হিন্দুস্তান। কুৱেশ্যন নম্বৰ 10 চাবা। কোনটো দিন বিশ্ব মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়? 10 ডিচেম্বৰ। কুৱেশ্যন নম্বৰ 11 দিছে কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল? উত্তৰ হ'ল 1929 লাহোৰত জৱাহৰলাল নেহৰুৰ সভাপতিত্বত অনুষ্ঠিত কংগ্ৰেছ অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল। সেই মৰ্মে 1930 চনৰ 26 জানুৱাৰী দিনটো গোটেই দেশজুৰি স্বাধীনতা দিৱস পালন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 12 দিছে অষ্ট্ৰিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান উল্লেখ কৰা। ষ্টাৰ দি ৰাখিবা। অষ্ট্ৰিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান হ'ল 1 নম্বৰ ধৰ্মীয় পৰম্পৰাত সেন্দুৰ আৰু হালধিৰ ব্যৱহাৰ। 2 নম্বৰ হ'ল কপাহৰ পৰা সূতা উলিয়াই কাপোৰ বোৱা কৌশল। 13 নম্বৰ কুৱেশ্যনটো দিছে প্ৰাচীন ভাৰতৰ দুজন দাৰ্শনিকৰ নাম লিখা। প্ৰাচীন ভাৰতৰ দুজন দাৰ্শনিকৰ নাম হ'ল কৌটিল্য আৰু কণাদ। এইটো ষ্টাৰ দি ৰাখিবা, লিখি ল'বা এইটো। নেক্সট কুৱেশ্যন হ'ল ভাৰতীয় চিত্ৰকলাৰ প্ৰধান ভাগ দুটা কি কি? উদাহৰণ দিয়া। ভাৰতীয় চিত্ৰকলাৰ প্ৰধান ভাগ দুটা হ'ল বৃহদাকাৰ দেৱাল চিত্ৰ, 2 নম্বৰ হ'ল ক্ষুদ্ৰাকাৰ চিত্ৰ। বৃহদাকাৰ দেৱাল চিত্ৰৰ উদাহৰণবোৰ চাবা অজন্তা, বাঘ, চিত্তনাৱাচল, আৰমালাই আদি গুহাৰ ছবিসমূহ। ক্ষুদ্ৰাকাৰ চিত্ৰত আছে 10ম শতিকাৰ মানৰ পৰা অসম, ৰাজস্থান, উৰিষ্যা, মহীশূৰ আদি ঠাইত লালপাত, সাঁচিপাত, পাট কাপোৰ আদি ক্ষুদ্ৰাকৃতিৰ চিত্ৰ অঁকা হৈছিল। কুৱেশ্যন নম্বৰ 14 ইম্পৰ্টেণ্ট হয়, এইটোও চাবা। বংগভংগ আন্দোলনৰ প্ৰাথমিক কাৰ্যসূচী কি আছিল? বংগভংগ আন্দোলনৰ প্ৰাথমিক কাৰ্যসূচী আছিল 1 নম্বৰ দি পেলাই লিখিবা সকলোৰে মাজত জনসংগ্ৰামৰ জোৱাৰ উঠিছিল। 2 নম্বৰ হ'ল বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। 3 নম্বৰ হ'ল ছাত্ৰসকলে বিদেশী সামগ্ৰী বেচা কিনা বন্ধ কৰিবলৈ ব্যৱসায়িক প্ৰতিষ্ঠান পিকেটিং কৰাৰ সিদ্ধান্ত লৈছিল। 4 নম্বৰ হ'ল বিদেশী বস্ত্ৰ আৰু সামগ্ৰী দাহ কৰা হৈছিল। 5 নম্বৰ হ'ল বংগভংগ কাৰ্যকৰী হোৱাৰ দিনা বংগবাসীয়ে জাতীয় শোক দিৱস পালন কৰিছিল। কুৱেশ্যন নম্বৰ 17 ইম্পৰ্টেণ্ট আছে, 17টো চাবা। উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যকেইখনৰ তুলনাত অসমৰ সাংস্কৃতিক বিবিধতা, সংমিশ্ৰণ আৰু বিৱৰ্তন কিয় অধিকতৰ হৈছে? চমু টোকা লিখা। 3 মাৰ্কৰ থাকে প্ৰশ্নটো। চাবা উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্য কেইখনৰ তুলনাত অসমৰ সাংস্কৃতিক বিবিধতা, সংমিশ্ৰণ আৰু বিৱৰ্তন অধিকতৰ হৈছে। অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সাৰুৱা সমতল ভূমিখণ্ডক মাজভাগত লৈ উত্তৰ পূব আৰু দক্ষিণ দিশত আন ৰাজ্যকেইখন আগুৰি আছে। অসমৰ চাৰিওদিশে আগুৰি থকা মেঘালয়, নাগালেণ্ড, অৰুণাচল, মণিপুৰ আদি ৰাজ্যকেইখনৰ একমাত্ৰ যোগসূত্ৰ হ'ল অসম। প্ৰাকৃতিক সম্পদত চহকী এক উন্নত প্ৰাচীন সভ্যতাৰ দেশ চীনলৈ যাব পৰা এটা পথ থকাৰ উপৰিও চীন দেশৰ পৰা ৰোমান সাম্ৰাজ্যলৈ যোৱা
মহাৰেচথি পথৰ এটা শাখা অসমত গৈ আগবাঢ়িছিল। তদুপৰি অসমৰ প্ৰাকৃতিক সৌন্দৰ্য তথা নিৰ্জনতা আদিৰ বাবে সুদূৰ অতীতৰ পৰা বিভিন্ন নৃগোষ্ঠীৰ লোক স্বাভাৱিকভাৱে প্ৰব্ৰজনকাৰী হিচাপে আক্ৰমণকাৰী হিচাপে ব্যৱসায় কৰিবলৈ আৰু তীৰ্থ ভ্ৰমণ, আধ্যাত্মিক সাধনা আৰু বিভিন্ন উদ্দেশ্যত অসমলৈ আহি স্থায়ীভাৱে বসবাস কৰিছিল। ভাৰতবৰ্ষত বসবাস কৰা প্ৰাণ নৃগোষ্ঠীকেইটাৰ আটাইকেইটা নৃগোষ্ঠী অসমত দেখা যায় আৰু সামগ্ৰিকভাৱে ভাৰতবৰ্ষৰ ঘটিও হোৱা নৃতাত্ত্বিক তথা সাংস্কৃতিক সংমিশ্ৰণৰ প্ৰক্ৰিয়াটো অসমতো ঘটিছিল। ফলস্বৰূপে অসমত আৰ্য অনাৰ্য সকলোৰে সম্বন্ধিত অৱদানেৰে এক সংমিশ্ৰণ সংস্কৃতিৰ উৎপত্তি হৈছিল। কুৱেশ্যন নম্বৰ 19টো চাবা। ব্ৰিটিছ শাসনাধীন অসমৰ আছাম এছ'চিয়েশ্যনৰ সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা অৱদান সম্পৰ্কে লিখা। 19 নম্বৰ কুৱেশ্যনটো চাই যাবা। ব্ৰিটিছ শাসনাধীন অসম এছ'চিয়েশ্যনৰ সমাজ সংস্কাৰৰ বাবে তলত উল্লেখ কৰা কামসমূহ কৰিছিল। 1 নম্বৰ হ'ল পৌৰসভাত চৰকাৰী বিষয়া আৰু লোকেল বোৰ্ডত চাহ খেতিয়কৰ আধিপত্যৰ বিৰোধিতা কৰিছিল। 2 নম্বৰ পইণ্ট হ'ল এছ'চিয়েশ্যনে স্থানীয় সমিতিসমূহৰ গণতান্ত্ৰিকৰণৰ দাবী উত্থাপন কৰিছিল। 3 নম্বৰ হ'ল বৰ্ধিত কৰ, চৰকাৰৰ শুল্ক ব্যৱস্থা আৰু কানি বৰবিষৰ প্ৰচলনৰ বিৰোধিতা কৰিছিল। 4 নম্বৰ হ'ল শিক্ষাৰ দিশত অসমক আগবঢ়াই নিবলৈ চেষ্টা কৰিছিল। কুৱেশ্যন নম্বৰ 20 চাবা। মহাত্মা গান্ধীৰ নেতৃত্বত পৰিচালিত অসহযোগ আন্দোলনৰ বিষয়ে আলোচনা কৰা আৰু এই আন্দোলন স্থগিতকৰণৰ কাৰণ উল্লেখ কৰা। উত্তৰ হ'ল ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত অসহযোগ আন্দোলনে এক গুৰুত্বপূৰ্ণ অধ্যায়। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সহযোগত মহাত্মা গান্ধীৰ সবল নেতৃত্বত 1920 চনৰ পৰা 1922 চনলৈ এই আন্দোলন অহিংস পথেৰে ব্ৰিটিছ শাসনৰ পৰা ভাৰতক মুক্ত কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ হৈছিল। আন্দোলনকাৰীসকলে ব্ৰিটিছ সামগ্ৰী কিনিবলৈ অমান্তি হৈছিল আৰু থলুৱা কুটিৰ শিল্পৰ সামগ্ৰীকহে ব্যৱহাৰ কৰিছিল। তেওঁলোকে সুৰাৰ বিপণীসমূহ বন্ধ কৰিছিল। এই আন্দোলনে সাংঘাতিক ধৰণে ব্ৰিটিছৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষমতাৰ ওপৰত প্ৰত্যাহ্বান সৃষ্টি কৰিছিল। অসহযোগ আন্দোলনে মানুহৰ আৱেগক সজীৱিত কৰি তুলিছিল। হিন্দু মুছলমানৰ একতা বৃদ্ধি পাইছিল। বৃহৎ সংখ্যক ছাত্ৰ ছাত্ৰীয়ে চৰকাৰী বিদ্যালয় মহাবিদ্যালয় ত্যাগ কৰিছিল। বংগদেশৰ মেদিনীপুৰৰ কৃষকসকলে কৰ কাটল নিদিয়াৰ সপক্ষে প্ৰচাৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিল। কংগ্ৰেছে সেই সময়ত কাশী বিদ্যাপীঠ, বেনাৰস বিদ্যাপীঠৰ দৰে জাতীয় শিক্ষানুষ্ঠান গঢ়ি তুলিছিল। জনসাধাৰণৰ মাজত জাগৰণ আনিবলৈ গান্ধীজীয়ে প্ৰায় গোটেই দেশখনতে ভ্ৰমণ কৰিছিল। অসহযোগ আন্দোলন স্থগিতকৰণৰ কাৰণ। অসহযোগ আন্দোলনে সমগ্ৰ ভাৰতৰ ব্যাপী অতি প্ৰবল প্ৰভাৱ পেলাইছিল। 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চৌৰিচুৰাত স্থানীয় পুলিচে আৰু প্ৰতিবাদকাৰীৰ মাজত হিংসাত্মক সংঘৰ্ষ হৈছিল। এই সংঘৰ্ষত 3জন প্ৰতিবাদকাৰী পুলিচৰ গুলীত নিহত হোৱাত উন্মত্ত জনতাই পুলিচ থানাত অগ্নিসংযোগ কৰি 22জন পুলিচক হত্যা কৰে। এই ঘটনাৰ গান্ধীজীৰ মৰ্মাহত হোৱাৰ লগতে আন্দোলনে অহিংসা নীতি যে পৰিহাৰ কৰিছে তাক উপলব্ধি কৰি আন্দোলন বন্ধ কৰি দিয়াৰ লগতে 3 সপ্তাহৰ অনশন ঘটিছিল। ইয়ালৈকে লিখিলে হ'ব নাই, গোটেইটো লিখি দিবা। কংগ্ৰেছে কাৰ্যবাহী কমিটিয়ে গান্ধীৰ সিদ্ধান্ত সন্মতি জনাই 1922 চনৰ 12 ফেব্ৰুৱাৰী তাৰিখে অসহযোগ আন্দোলন অন্ত কৰে। কুৱেশ্যন নম্বৰ 21টো চাবা, বহুতেই ইম্পৰ্টেণ্ট হয়, এবাৰ চাই যাবা। অসমৰ জনসাধাৰণে কেনেকৈ আইন অমান্য আন্দোলনত অংশগ্ৰহণ কৰিছিল। উত্তৰ হ'ল আইন অমান্য আন্দোলনৰ প্ৰভাৱ অসমত বিশেষভাৱে পৰা নাছিল, কাৰণ অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ সেই সময়ৰ নেতাসকলৰ মাজত আইন অমান্য আন্দোলনক লৈ মতভেদ আছিল। সেই কথা কংগ্ৰেছৰ লাহোৰ অধিৱেশনে ইতিমধ্যে প্ৰমাণ কৰিছে। অসমৰ কংগ্ৰেছ নেতা তৰুণৰাম ফুকন, ৰোহিণী কুমাৰ চৌধুৰী, নবীন চন্দ্ৰ বৰদলৈ আদি নেতাই আইন অমান্য আন্দোলন প্ৰতি কোনো উৎসাহ প্ৰদৰ্শন কৰা নাছিল। বিষ্ণুৰাম মেধি, হেমচন্দ্ৰ বৰুৱা, অম্বিকাগিৰি ৰায়চৌধুৰী, মহম্মদ তৈয়বুল্লাহ আদি নেতাই সাংগঠনিক কাম কাজ অব্যাহত ৰাখিছিল। অমিয় কুমাৰ দাসে ছাত্ৰসকলৰ আন্দোলনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। ছাত্ৰ সমাজৰ সঁহাৰি নিৰাশজনক আছিল যদিও 1930 চনৰ 14 এপ্ৰিলত জৱাহৰলাল নেহৰুক আৰু 5 মে'ত মহাত্মা গান্ধীক ব্ৰিটিছে গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত বৃহৎ সংখ্যক ছাত্ৰই হৰতাল কাৰ্যসূচী অংশ লৈছিল। 1930 চনৰ 6 আৰু 14 মে' তাৰিখে ছাত্ৰসকলে
শিক্ষানুষ্ঠান ত্যাগ কৰি প্ৰতিবাদ জনাইছিল সেই সময়ত কানিংহাম সাৰ্কুলাৰ প্ৰকাশ হৈছিল এই সাৰ্কুলাৰৰ পৰিস্থিতি উত্তেজনাময় কৰি তোলে ছাত্ৰসকলে এই সাৰ্কুলাৰৰ নিৰ্দেশক অপমানজনক বুলি গণ্য কৰি আইন অমান্য আন্দোলন শক্তিশালী কৰি তুলিবলৈ যত্নপৰ হৈছিল অসম ছাত্ৰ সন্মিলনে গুৱাহাটী সভা অনুষ্ঠিত কৰি চৰকাৰী শিক্ষানুষ্ঠান বৰ্জনৰ সিদ্ধান্ত লৈছিল কানি আৰু মদৰ দোকানসমূহ বন্ধ কৰাৰ লগতে 50% মাটিৰ খাজনা হ্ৰাসৰ দাবীৰে খেতিয়কসকলৰ এই আন্দোলনত যোগ দিছিল ঠায়ে ঠায়ে বন আইন উলংঘাৰ চেষ্টা কৰা হৈছিল কুৱেশ্যন নম্বৰ 23 চাবা প্ৰাকৃতিক আৰু মানৱ সম্পদৰ উদাহৰণসহ লিখা প্ৰাকৃতিক সম্পদ যিবোৰ সম্পদ প্ৰাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি থাকে তেনে সম্পদক প্ৰাকৃতিক সম্পদ বোলে যেনে সূৰ্যৰশ্মি বায়ু পানী গছ-গছনি ইত্যাদি মানৱ সম্পদ চাবা মানৱ সম্পদ প্ৰাকৃতিক সম্পদসমূহক ব্যৱহাৰৰ উপযোগী কৰিবলৈ মানুহৰ কাৰ্য দক্ষতা শিক্ষা প্ৰযুক্তি আৰু আগ্ৰহৰ প্ৰয়োজন হয় এনেবোৰ গুণ থকাৰ বাবে মানুহকো সম্পদৰ অন্তৰ্ভুক্ত কৰি মানৱ সম্পদৰ আখ্যা দিয়া হৈছে প্ৰকৃততে মানুহেই হৈছে সম্পদৰ সৃষ্টিকাৰী 23 নম্বৰ কুৱেশ্যনটো চাবা পৃথিৱীৰ বৃহত্তম মহাসাগৰ কি এই মহাসাগৰখনৰ মুঠ কালি কিমান উল্লেখ কৰা ষ্টাৰ দি ৰবা পৃথিৱীৰ বৃহত্তম মহাসাগৰখন হ'ল প্ৰশান্ত মহাসাগৰ এই মহাসাগৰৰ মাটিকালি 165.2 নিযুত বৰ্গ কিলোমিটাৰ কুৱেশ্যন নম্বৰ 24 পৃথিৱীত সৰ্বমুঠ কিমানখন দেশ আছে মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্ৰতম দেশ দুখনৰ নাম লিখা উত্তৰ হ'ল পৃথিৱীৰ সৰ্বমুঠ 197খন দেশ আছে মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম দেশখন হ'ল ৰাছিয়া আৰু ক্ষুদ্ৰতম দেশ হ'ল ভেটিকান চিটি কুৱেশ্যন নম্বৰ 25 আহিয়ে থাকে এই প্ৰশ্নটো মৰুকৰণ কি মৰুকৰণ হৈছে এনে এটা প্ৰক্ৰিয়া যি ভূমিৰ জৈৱিক বিনষ্ট কৰি ভূমিৰ উৎপাদিকা শক্তিৰ হ্ৰাস কৰি মৰুসদৃশ অৱস্থাৰ সৃষ্টি কৰে অৰ্থাৎ মৰুভূমি কাষৰীয়া অঞ্চল মৰুভূমিৰ সম্প্ৰসাৰণ ঘটাকে মৰুকৰণ বুলি কোৱা হয় মৰুকৰণৰ দুটা কাৰণ হ'ল মৰুকৰণৰ বাবে প্ৰাকৃতিক আৰু মানৱ জাগৰীয়া কৰিব পাৰি প্ৰকৃততে কাৰণৰ ভিতৰত মৰুভূমিৰ অতিপাত খৰাং আৰু উষ্ণ তাপমানৰ কথা উল্লেখ কৰিব পাৰি 2 নম্বৰ পইণ্ট হ'ল বৰ্ধিত জনসংখ্যাৰ বাবে কৃষিৰ প্ৰসাৰ আৰু বৰ্ধিত পশুপালন আদি আৰু মানুহৰ দ্বাৰা সংঘটিত বনাঞ্চল ধ্বংস হৈছে মানৱসৃষ্ট কাৰক যিয়ে মৰুকৰণৰ প্ৰভাৱ বিস্তাৰ কৰিছে কুৱেশ্যন নম্বৰ অথবা এটা প্ৰশ্ন দিয়া আছে প্ৰদূষণ কি বায়ু কেনেকৈ প্ৰদূষিত হয় লিখা বহুত ইম্পৰ্টেন্ট হয় এনে ধৰণৰ প্ৰশ্ন আহিয়ে থাকে প্ৰদূষণ কি অনিষ্টকাৰী দ্ৰব্যৰ ব্যৱহাৰৰ ফলত বায়ু পানী মাটি দূষিত হয় জীৱ জগতৰ ক্ষতি সাধন কৰাকে সহজ কথাত বায়ু প্ৰদূষণ বুলি কোৱা হয় বায়ু প্ৰদূষণৰ কাৰণ বৰ্তমান পৰিৱেশত এক প্ৰধান সমস্যা হৈছে বায়ু প্ৰদূষণ পৃথিৱীৰ বায়ুমণ্ডল প্ৰধানকৈ গেছীয় আৰু গোটা জুলীয়া পদাৰ্থৰে গঠিত অক্সিজেন নাইট্ৰজেন কাৰ্বন ডাই অক্সাইড আদি গেছ এক নিৰ্দিষ্ট অনুপাতত থাকি বায়ুমণ্ডলৰ ভাৰসাম্য ৰক্ষা কৰে বায়ু দূষিতকাৰী প্ৰাকৃতিক কাৰকৰ ভিতৰত আগ্নেয়গিৰি উদগিৰণই প্ৰধান উদগিৰণৰ সময়ত নিৰ্গত হোৱা ধোঁৱা ছাই আৰু গেছীয় পদাৰ্থই বায়ু দূষিত কৰে আনহাতে বায়ুমণ্ডল প্ৰধানকৈ মানৱসৃষ্ট শিল্প উদ্যোগ যান বাহন নগৰীকৰণ আণৱিক বিস্ফোৰণ আদিৰ দ্বাৰা অধিক প্ৰদূষিত হৈছে জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰৰ ফলতো বায়ু প্ৰদূষিত হৈছে কুৱেশ্যন নম্বৰ 26 চাবা পাৰিবাহিক সমস্যা কি পাৰিবাহিক সমস্যাৰ ভৌগোলিক ভাগবোৰ ব্যাখ্যা কৰা উত্তৰটো চাই ল'বা তোমালোকে পৰিৱেশৰ সমস্যাৰ ভৌগোলিক ভাগ হৈছে কি স্থানীয় সমস্যা তিনিটা ভাগত ভাগ কৰিব পাৰি স্থানীয় সমস্যা আঞ্চলিক সমস্যা আৰু গোলকীয় সমস্যা চাই ল'বা এই প্ৰশ্নটো আহিয়ে থাকে স্থানীয় সমস্যা কি উদাহৰণ দিয়া চাই ল'বা ইয়াৰ পৰা ক্ষুদ্ৰ উদ্যোগে সীমিত ভূমি প্ৰদূষণ কৰে বিল এখনে তৰাং হৈ পৰাৰ ফলত খৰালি সৃষ্টি হোৱা পানীৰ নাটনি আদি স্থানীয় সমস্যা আঞ্চলিক সমস্যা চাই ল'বা উদাহৰণ অসমৰ ব্ৰহ্মপুত্ৰ বানপানীৰ সমস্যা গোলকীয় সমস্যা হ'ল গোলকীয় উত্তাপ বৃদ্ধিৰ সমস্যা কুৱেশ্যন নম্বৰ 27 100% দি ল'বা এইটো আহিয়ে থাকে চাবা এইটো অৰ্থনৈতিক ভূগোল কাক বোলে অৰ্থনৈতিক ভূগোলৰ তিনিটা প্ৰধান শাখা উল্লেখ কৰা এই প্ৰশ্নটো চাবাই তোমালোকে ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন বিতৰণ উপভোগ বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয় তাকে অৰ্থনৈতিক ভূগোল বোলে অৰ্থনৈতিক ভূগোলৰ তিনিটা প্ৰধান শাখা হ'ল কৃষি ভূগোল ঔদ্যোগিক ভূগোল আৰু সম্পদ ভূগোল এই প্ৰশ্নটো চাবাই তোমালোকে কুৱেশ্যন নম্বৰ 28 এবাৰ চাবা অসমৰ প্ৰধান খনিজ সম্পদবোৰৰ নাম লিখা অসমৰ তৈল ক্ষেত্ৰবোৰৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা অসমৰ প্ৰধান খনিজ সম্পদসমূহ হ'ল কয়লা খাৰুৱা তেল প্ৰাকৃতিক গেছ চূণশিল অসমৰ পোনপ্ৰথমে ডিগবৈত তেলৰ সন্ধান পোৱা গৈছিল ভাৰতৰ ভিতৰত দিয়া আছে এইটো ভিতৰত কৰি ল'বা ভিতৰত ডিগবৈ তৈলক্ষেত্ৰ আটাইতকৈ পুৰণি ডিগবৈৰ উপৰিও অসমৰ প্ৰধান তৈলক্ষেত্ৰ হৈছে নাহৰকটীয়া মৰাণ হুগ্ৰীজান ৰুদ্ৰসাগৰ লাকুৱা গেলেকী বৰখোলা আমগুৰি তৈলক্ষেত্ৰ খনিজ তেলৰ লগতে প্ৰাকৃতিক গেছৰ ক্ষেত্ৰতো অসম চহকী খনিজ তেল উৎপাদন কৰা প্ৰায়বোৰ তৈলক্ষেত্ৰত কম বেছি পৰিমাণে প্ৰাকৃতিক গেছ পোৱা যায় প্ৰধানকৈ ৰুদ্ৰসাগৰ মৰাণ লাকুৱা নাহৰকটীয়া তৈলক্ষেত্ৰ পৰ্যাপ্ত পৰিমাণে প্ৰাকৃতিক গেছ সঞ্চিত হৈ থাকে এইটো চাই যাবা
কুৱেশ্যন নম্বৰ 29 ষ্টাৰ দি ল'বা চাবা এইটো ইউৰোপৰ মহাদেশখনৰ 5খন দেশ আৰু তাৰ ৰাজধানীসমূহৰ নাম লিখা ইউৰোপ মহাদেশৰ 5খন দেশ আৰু তাৰ ৰাজধানী হ'ল ফ্ৰান্স হ'ল পেৰিছ জাৰ্মান হ'ল বাৰ্লিন হাংগেৰী হ'ল বুদাপেষ্ট আৰু গ্ৰীচ হ'ল এথেন্স ইটালী হ'ল ৰোম এই প্ৰশ্ন 30 নম্বৰ কুৱেশ্যনটো 100% তোমালোকে পঢ়ি যাবা অসমৰ প্ৰধান কৃষিভিত্তিক উদ্যোগসমূহ কি কি অসমৰ চাহ উদ্যোগৰ বিষয়ে চমুকৈ লিখা উত্তৰ হ'ল অসমৰ প্ৰধান কৃষিভিত্তিক উদ্যোগসমূহ হ'ল বনপালন উদ্যোগ চাহ উদ্যোগ ৰেচম উদ্যোগ ৰবৰ উদ্যোগ খাদ্য প্ৰস্তুতকৰণ উদ্যোগ কাগজ উদ্যোগ চাহ উদ্যোগ অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগ কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে অসমৰ চাহৰ এটা সুনাম আছে অসমৰ অৰ্থনীতিত উদ্যোগ এক বিশেষ ভূমিকা পালন কৰি আহিছে অসমত অকলে ভাৰতৰ মুঠ চাহ উৎপাদনৰ আধাতকৈ বেছি চাহ উৎপাদন কৰা হয় 2012 চনৰ তথ্য মতে অসমৰ মুঠ 765খন বৃহৎ চাহ বাগিচা আছে আৰু 78,091খন ক্ষুদ্ৰ চাহ বাগিচা আছে এইটো আন্ডাৰলাইন কৰি ল'বা 78,091 ক্ষুদ্ৰ চাহ বাগিচা আছে চাহ উদ্যোগ এক বুজন সংখ্যক লোকক কৰ্মসংস্থাপন দিছে অসমৰ চাহ উদ্যোগত গড়ে 6.86 লাখতকৈ অধিক লোকে নিয়োজিত হৈ আছে কুৱেশ্যন নম্বৰ 31 দৰে এটা প্ৰশ্ন আহিবই তোমালোকে 31 টো 100% কৰিবা অসমৰ এখন নক্সা মানচিত্ৰ আকাৰ তলত দিয়া স্থানসমূহ বহুৱা এখন ৰাষ্ট্ৰীয় উদ্যান মোহনাবাৰী চাহ বাগিচা গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ চাই ল'বা লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ মানা আৰু মোহনাবাৰী চাহ বাগিচা 100% এইটো কৰিবা 100% অৰ্থনৈতিক উন্নয়ন আৰু অৰ্থনৈতিক বিকাশৰ দুটা পাৰ্থক্য তোমালোকে চাই ল'বা এইটো আঞ্চলিক গ্ৰাম্য বেংকৰ দুটা মূল কাৰ্য লিখা আঞ্চলিক গ্ৰাম্য বেংকৰ দুটা মূল কাৰ্য হ'ল বেপাৰী মহাজনসকলৰ পৰা অত্যাধিক সুদ দি ঋণ লোৱা আৰু গাঁওবাসী কম সুদৰ হাৰত ঋণ প্ৰদান কৰি সকাহ দিয়া গ্ৰাম্য সঞ্চয় সংগ্ৰহ কৰি বিভিন্ন উৎপাদনমূলক কাৰ্যত সেই সঞ্চয় ব্যয় কৰা বিনিময় প্ৰথা দুটা অসুবিধা লিখা বিনিময় প্ৰথা দুটাৰ অসুবিধা হ'ল সংগতিবিহীন অভাৱ হিচাপ নিকাচৰ উমৈহতীয়া এককৰ অভাৱ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই কেতিয়া মানৱ অধিকাৰ ঘোষণাপত্ৰ গ্ৰহণ কৰে মানৱ অধিকাৰ ঘোষণাপত্ৰ দুটা উদ্দেশ্য কি উত্তৰ চাবা ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই 1948 চনৰ 10 ডিচেম্বৰ মানৱ অধিকাৰ ঘোষণাপত্ৰ গ্ৰহণ কৰে মানৱ অধিকাৰ ঘোষণাপত্ৰৰ প্ৰধান উদ্দেশ্য হ'ল 1 নম্বৰ বিশ্বৰ জনগণৰ বাবে প্ৰয়োজনীয় অধিকাৰসমূহ এই ঘোষণাপত্ৰত সন্নিৱিষ্ট কৰা হৈছে ঘোষণাপত্ৰত উল্লেখিত অধিকাৰসমূহ সদস্য ৰাষ্ট্ৰসমূহ স্বীকৃতি দিছে 36 নম্বৰ কুৱেশ্যন হ'ল বিশ্বৰ বাণিজ্য সংস্থাৰ প্ৰধান 3খন আইনগত ব্যৱস্থা উল্লেখ কৰা বিশ্ব বাণিজ্য সংস্থাৰ প্ৰধান 3খন আইনগত ব্যৱস্থা হ'ল এইটো হ'ল অলপ বেলেগ ধৰণৰ প্ৰশ্নটো চাবাই তোমালোকে বিশ্ব বাণিজ্য সংস্থাৰ প্ৰধান 3খন আইনগত ব্যৱস্থা হৈছে শুল্ক আৰু বাণিজ্যিক সাধাৰণ চুক্তি সেৱা আৰু বাণিজ্য সংক্ৰান্ত সাধাৰণ চুক্তি বুদ্ধিবৃত্তি সম্পৰ্কিত সম্পত্তিৰ অধিকাৰৰ সাধাৰণ চুক্তি কুৱেশ্যন নম্বৰ 37 চাবাই অসমৰ দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ তিনিটা প্ৰধান লক্ষ্য উল্লেখ কৰা অসমৰ দ্বাদশ পৰিকল্পনাৰ তিনিটা প্ৰধান লক্ষ্য হ'ল অসমৰ 1 নম্বৰ হ'ল অসমৰ উন্নতি দেশৰ উন্নতি ৰাজ্যসমূহৰ সমপৰ্যায়লৈ আনিবলৈ অহা 2-3টা দশকৰ ভিতৰতে অসমৰ উন্নয়নৰ হাৰ 10 দশকলৈ বৃদ্ধি কৰা দৰিদ্ৰতা আৰু অৰ্থনৈতিক বৈষম্য হ্ৰাসৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰা শেহতীয়া প্ৰযুক্তিবিদ্যা আৰু বিজ্ঞানসন্মত ব্যৱস্থাপনাৰ জৰিয়তে বানপানী আৰু গৰাখহনীয়া সমস্যাটো সমাধান কৰা ছাত্ৰ ছাত্ৰীসকলৰ যদি আমাৰ ভিডিঅটো ভাল লাগিছে তেন্তে চেনেলক সাবস্ক্ৰাইব কৰিবা আৰু লগতে এটা লাইক কৰিবা আৰু তোমালোকৰ ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিবা ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি 2018 আৰু 19 চনৰ সমাজ অধ্যয়নৰ প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰিম